Hello students, আজি আমি ভিডিঅ' ডিসকাস কৰিব লৈছো ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ এক্সারসাইজ 9.2 কোঅর্ডিনেট জিওমেট্রি কোয়েশ্চন নাম্বার 7 লৈকে অলরেডি ডিসকাস কৰা হৈছে গতিকে আজি আমি কোয়েশ্চন নাম্বার 7 ৰ পৰা ডিসকাস কৰিম সো কোয়েশ্চন নাম্বার 7 ত দিয়া আছে শো দ্যাট দা লাইন √3x + y = 4 x + y = 2√2 and √3x minus y plus 4 = 0 are situated at equal distance from the origin. সে কৈছে যে এই লাইন তিনিটা অৰিজিনৰ পৰা ইকুৱেল ডিসটেন্সত আছে সো ইয়াৰ এটা নোট এটা আছে তোমালোকে লিখি লবা যে ax + by + c = 0 যদি এটা লাইনৰ ইকুৱেশ্যন হয় তেনেহলে ইয়াৰ অৰিজিনৰ পৰা যেটো distance from origin equal modulus of c √a² plus b² unit ঠিক আছে সো এই ফর্মুলাটো মনত ৰাখিবা সো ax + by + c = 0 যদি হয় অৰিজিনৰ পৰা ডিসটেন্স modulus of c √a² plus b² unit সো আমি সলিউশনত আমি যদি নাম্বার 1 ইকুৱেশ্যনটোৰ ক্ষেত্ৰত চাও সলিউশনটো আমি ওপৰত ললো 1 2 and 3 for equation 1 so 1 number equation of √3x plus y = 4 so √3x plus y minus 4 = 0 আমি ax plus by plus c ফৰ্মেটত লৈ ললো so ইয়াতে a = কিমান পাইছো √3 b = 1 c = -4 therefore distance from origin equal কিমান আছিল ফর্মুলাটো modulus of c √a² plus b² so modulus of c -4 √a² কিমান হ'ব √3 whole square b² হল আমাৰ 1 গটিকে modulus of -4 মানে +4 √a² plus b² মানে √3² মানে 3 √1² মানে আমাৰ 1 গটিকে 4/√4 4/2 2 cancel হয় আমি কিমান পালো 2 ইউনিট সো নাম্বার 1 ইকুৱেশ্যন টু ডিসটেন্স অৰিজিনৰ পৰা কিমান পালো আমি 2 ইউনিট ঠিক আছে 2 ইউনিট এটা সেকেন্ড নাম্বার ইকুৱেশ্যনটোৰ কাৰণে আমি চেক কৰিম সেকেন্ড নাম্বার ইকুৱেশ্যনৰ কাৰণে কি হয় সো এইখিনি হৈ গল ইবাস ফৰ দা ইকুৱেশ্যন 2 চাবা এতিয়া সো নাম্বার 2 ইকুৱেশ্যনটোৰ কাৰণে এটা দিয়া আছে x + y 2√2 process একে x plus y minus 2√2 = 0 ইয়াতে a = 1 b = 1 c = -2√2 therefore distance from origin equal modulus of c √a² plus b² so modulus of c -2√2 √a² কিমান 1 b² কিমান 1² ঠিক আছে গটিকে আমি কিমান পালো ইপিনে মডুলাস অফ -2√2 মানে কিমান আহিব মডুলাস থাকাৰ কাৰণে প্লাস হৈ যাব 2√2 আৰু ইপিনে কিমান আহিল √2 1² plus 1² 2 সো √2 কেনসেল কিমান পালো 2 ইউনিট সো 1 আৰু 2 টো ইকুৱেল হৈ গল এতিয়া আমি থাৰ্ড টো দেখাই দিও সো ভিডিওটো পজ কৰি এখিনি লিখি লোৱা এবাৰ ফৰ দা ইকুৱেশ্যন 3 or 3 so এটা আছে কি √3x minus y plus 4 = 0 so লিখিলাম √3x minus y to plus 4 টো ইপিনে আছে so ইয়াক এডজাস্ট কৰিব লগা বিশেষ একো নাই ইয়াৰ পৰা আমি লিখিলাম ইয়াৰ a = √3 b = -1 c = 4 therefore distance from the origin কিমান হ'ব modulus of c √a² plus b² modulus of c 4 √a² কিমান √3 whole square b² -1 whole square so modulus of 4 মানে 4 ইয়াতে কিমান আহিল √3² মানে 3 -1 whole square মানে 1 গতিকে কিমান আহিল 4/√4 √4 মানে কিমান so 2 কেনসেল আমি কিমান পালো 2 ইউনিট so দেখা পালো 1 ৰ হল আমাৰ 2 ইউনিট 2 ৰ হল আমাৰ 2 ইউনিট আৰু 3 ৰ আমাৰ 2 ইউনিট সো দেখা পালো আমাৰ ডিসটেন্স গটে কেইটাৰ সেম আৰু হেতু আমাক তো দেখাব দিছিল যে ডিসটেন্স কেইটা সেম আৰু আমাৰ ডিসটেন্স কেইটা সেম হয়
এটা লৈছোঁ আমি কুৱেশ্যন নাম্বাৰ 8 সো ভিডিওটো পজ কৰি লিখি লোৱা সো কুৱেশ্যন নাম্বাৰ 8 টো কি আছে যে দিয়া আছে এ লাইন passes through the point 1 1 and the portion of the line intersect between the axis is divided at the point in the ratio 3:4 মানে a is to b দিয়া আছে 3:4 a is to b মানে গম পাইছানে x by a plus y by b ইকুৱেল এটো আছিল x ইন্টাৰসেক্ট এটো আছিল y ইন্টাৰসেক্ট সো এই ইন্টাৰসেক্ট দুটা ৰেশিও 3:4 দিছে ঠিক আছে so that the equation of the line 4x plus x so এনেকা যদি কন্ডিশনত থাকে তেনেহলে লাইনৰ ইকুৱেশনটো হৈছে 4x plus 3y equal to কিমান দিছে equal to 7 so আমি এটো দেখাব লাগে ঠিক আছে so লাইনটো গৈছে 1 1 পইণ্টৰ মাজেৰে ইন্টাৰসেপ্টৰ ৰেশিও আছে 3:4 গতিকে আমি এইখিনিৰ পৰা আমি ইকুৱেশনটো দেখাব লাগে যে 4x plus 3y plus 4x plus 3y equal 7 ঠিক আছে let আমি ইকুৱেশনটো ধৰি ললো let the equation of the line x by a y by b equal 1 according to question a is to b equal 3:4 so a by b equal 3/4 আমি এটা ধৰি ললো k say or let therefore a equal 3k b equal 4k so আমি ইকুৱেশন 1 ত বহাই দিও so কি হ'ব ইকুৱেশন 1 implies x by 3k y by 4k equal 1 so LCM ললে কিমান আহিব 12k গতিকে ইপিন আহিল আমাৰ 4x ইপিন আহিল 3y equal 1 so 4x plus 3y equal 12k হইছে ইয়াৰে k কিন্তু আমি কি আছিল ধৰিলো আছিল হয়না নহয় কিন্তু এটা কথা কৈছে এই লাইনটো কোনটো পইণ্টৰ মাজেৰে গৈছে নো yes 1 1 পইণ্টৰ মাজেৰে গৈছে since the line passes through the point 1 1 so আমি x ৰ ঠাইত কি পুট কৰিম 4 into 1 3 into 1 equal 12k ঠিক আছে গটিকে সেটো কিমান পালো 7 4 into 1 4 3 into 1 3 গটি 4 plus 3 7 equal 12k গটিকে k equal আমি কিমান পালো 7/12 সো এই ভ্যালুটো আমি ইয়াতে বহাই দিম সো ফাইনালি আমি ইকুৱেশনটো পাই যাম ভিডিওটো পজ কৰি লিখি লোৱা therefore the equation of the line is ইয়াতে বহাই দিম 4x plus 3y equal 12 k এর ভ্যালু কিমান পাইছো yes 7/12 12 12 cancel so পালো 4x plus 3y equal 7 হয় না না আর এটো এটো আমাক শো করবা দিছিল পাই গলো হয় না এইখিনিয়ে কথা এটা কোশ্চেনটোৰ এটা সেকেন্ড পার্ট আছে এবাৰ কৈছে যদি 1:1 ৰেশিও থাকে তেতিয়াহলে লাইনৰ ইকুৱেশনটো কি তো এটো আৰু ইজি আছে ভিডিওটো পজ কৰি লিখি লও মই এইখিনি কৰি দিছো তোমালোকক 1:1 ৰ জৰি থাকে এবাৰ কৈছে ৰেশিওটো আমাৰ 1:1 কোশ্চেনটোৰ এটো সেকেন্ড পার্ট গতিকে আমাৰ ইকুৱেশনটো আমি ধৰি ললো x by a plus y by b equal 1 এটা দিয়া আছে according to question a is to b equal 1:1 therefore a by b equal 1/1 equal k ধৰি ললো therefore a equal k b equal k গতিকে ইকুৱেশনটো কি হ'ব আমাৰ so 1 implies x by k plus y by k equal 1 so LCM ললে তো সেম আহিব x plus y equal k since the line passes through the point কোনটো পইণ্টৰ মাজেৰে গৈছে yes 1 1 therefore 1 plus 1 equal to k x আর y 1 1 বহাই দিলো গতিকে আমি k equal কিমান পালো 2 এটা আমি কোড বহাই দিম এই ইকুৱেশনটোত বহাই দিম হয় না নহয় therefore the required equation of the line is x plus y equal to 2 so এইখিনি so ratio to দিয়া আছে সেই হিচাপত আমি ধৰি লৈছো 1
কে বি ইকুৱেল 1 কে আল্টিমেটলি কে কে ইয়াতে আমি ধৰি ল'ম চি বাকি ফৰ্মুলাত বহাই দিছোঁ আমাৰ ইয়াতে এলচিএম লৈছোঁ এইখিনি পাইছোঁ এতিয়া যেহেতু পইণ্টটো 1 1 মাজেৰে গৈছে সো x আৰু y 1 1 বহাই দিছোঁ k ইকুৱেল 2 পালোঁ আৰু আমি ইয়াতে পুট কৰি দিছোঁ দি কেনে আমি ইকুৱেশ্যনটো পাই গ'লোঁ x + y ইকুৱেল 2 ভিডিঅ'টো পজ কৰি লিখি লোৱা মই নেক্সট এটা কুৱেশ্যন নম্বৰ লৈছোঁ 9 So question number 9 ki dise if the line x by a plus y by b equal 1 passes through the point 8 minus 9 and 12 minus 15 then find the value of a and b so a aru b value to find koribo lage so ekhinir pora etai kotha koise je a equal kiman b equal kiman So আমি লিখিলাম given আমাকে তো দিয়া আছে তো কোশ্চেনৰ পোৰশন since the line 1 passes through the point 8 minus 9 therefore 8 by a y এর ভ্যালু minus 9 by b equal 1 হয় না 8 by a plus 9 by b equal 1 so এটা এলসিএম লব গেলে আমার বেশি কনফিউজিং হৈ যাব সো আমি এটো লৈ ললো 1 পাছে যেটা পয়েন্ট ইমান এন্ড আৰু কোনটো আছিল আমাৰ পয়েন্ট 12 minus 15 এন্ড এটা কিমান হ'ব 12 by a minus 15 by b equal 1 এটো হল আমাৰ ইকুয়েশন নাম্বার 2 So x আৰু y ঠাইত 8 minus 9 এবাৰ 12 minus 15 বহাই দিছো সো আমি ধৰি লম let 1 by a equal u and 1 by b equal v এটো তোমালোকে জেনাৰেল মেথছৰ সাইমালটেনিয়াস লিনিয়াৰ ইকুৱেশ্যন যেটো চেপ্টাৰ 4 ঠিক আছে চেপ্টাৰ 3 বা 4 সাইমালটেনিয়াস লিনিয়াৰ ইকুৱেশ্যন বা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনৰ লাষ্ট এক্সাৰসাইজত এই কোৱেশ্যনখিনি আছে সো এনেকুৱা সলিউশনখিনি আছে কাৰণ ইয়াতে আমি ab যদি লব যাম তেনলে 8b minus 9 এ হৈ যায় আৰু ইপিনে ab আহি যায় সো আমাৰ সলিউশনটো বেছি ক্রিটিক্যাল হৈ যায় গতিকে আমি তাতকে এটা কাম কৰো 1 by a মানে u লম 1 by b মানে v লম তেতিয়া আমাৰ ইকুৱেশ্যনটো চাবা কিমান ইজি হৈ যাব এটো আমি দিলো a এটো দিলো মই b সো a implies কিমান আহিল 8u minus 9v equal 1 সো ইয়াক দিলো ইকুৱেশ্যন 1 সো b implies 12u minus 15v equal 1 আৰু ইয়াক দিলো মই ইকুৱেশ্যন নাম্বার 2 so 8u minus 9v equal 1 12u minus 15v equal 1 so u আৰু v এর ভ্যালুটো ফাইন্ড কৰো ইয়াত সাবস্টিটিউশন এলিমিনেশন গটেখিনি আমাৰ এপ্লাই কৰিব পাৰি আমি ক্ৰস মাল্টিপ্লিকেশন যদি কৰো so ক্ৰস মাল্টিপ্লিকেশন কৰিলো u ক্ৰস মাল্টিপ্লিকেশন কৰিলে আৰু 1 ক ইপিনে আনিব লগা হয় so ইজিলি কৰিলো so 1 implies 1 ৰ পৰা আমি কি পাওঁ যে 8u equal 9v plus 1 so 9v মই ইপিনে লৈ গলো so u equal 9v plus 1 by 8 so first equation ৰ পৰা আমি u টো ফাইন্ড কৰিলো so u ৰ ভ্যালুটো আমি ক'ত বহাই দিম ইকুৱেশ্যন নাম্বার 2 so ইকুৱেশ্যন 2 কি আছে যে 12u লিখি ললো minus 15v equal 1 12u minus 15v equal 1 so u মানে জি পাইছো লিখি ললো 12 u মানে আমি কিমান পালো তলত 8 ওপৰত আছে 9v plus 1 minus 15v equal 1 so 4 এৰে 2 এটো আহিল আমাৰ কিমান 3 so এটা 2 3 ৰে মাল্টিপ্লাই কৰিলো 27v 3 minus 15v equal 1 so LCM ললো 2 27v plus 3 15 into 2 minus 30v equal 1 এইখিনিটো জেনারেল সলিউশন তোমালোকে জানা এইখিনি so 27 minus 30 হলে minus 3v plus 3 by 2 equal 1 so minus 3v plus 3 2 into 1 কিমান হল 2 so এটা কাম কৰো minus 3v 3 কি পিনে লৈ গলো 2 minus 3 গটি কিমান আহিল minus 1 so minus 3v equal minus 1 so minus minus cancel so ইয়াৰ পৰা আমি v equal আমি কিমান পালো 1 by 3
জাষ্ট ইউৰ ভেলুটো আমি ইকুৱেশ্যনটোত পুট কৰিছোঁ আৰু এইখিনি হৈছে ইয়াৰ জাষ্ট চিম্প্লিফাই কৰি কেনে লাষ্টত আমি ভি ইকুৱেল 1/3 পাই গ'লোঁ চ' ভিডিঅ'টো পজ কৰি লিখি লোৱা এইখিনি ভেলু আমি এতিয়া ইয়াত পুট কৰি দিম এইটো নাম্বাৰ দিলোঁ ইকুৱেশ্যন নাম্বাৰ 3 ইউত আমি পুট কৰি দিম চ' ভিডিঅ'টো পজ কৰি লিখি লোৱা চ' ইউ মানে আমাৰ কি আছিল সে ইউ আমাৰ ইকুৱেশ্যন নাম্বাৰ 3 ইমপ্লাইজ ইউ ইকুৱেল আছিল 9v + 1/8 সো ভি মানেটো কিমান পালো আমি 1/3 + 1/8 তো 3 এটা কেনসেল 9 ৰ লগত গতিকে 3 + 1/8 সো 4/8 ৰিডিউস কৰিলো গতিকে কিমান আহিল হাফ সো ইউ মানে পালো আমি হাফ আৰু ভি মানে পালো কিমান 1/3 সো ভি আমি পালো 1/3 আৰু ভি আমি কিমান পাইছিলো 1/3 সো আমাৰ এটা কি আছিল যে 1/a মানে আছিল আমাৰ কিমান ইউ আৰু ইফালে আছিল 1/b মানে আছিল ভি গতিকে ইউ মানে পালো 2 সো 1/a মানে 2 সো a ইকুৱেল ৰেচিপ্ৰকেল কৰি দিলে 2 ভিৰ ভ্যালু পালো 1/3 সো 1/b ইকুৱেল 1/3 সো ৰেচিপ্ৰকেল কৰি দিয়াৰ লগে লগে b ৰ ভ্যালু পালো আমি কিমান 3 সো a ইকুৱেল টু b ইকুৱেল 3 গতিকে আমাৰ ইকুৱেশ্যনটো কি আছিল আমাৰ এটো ধৰি লৈছিলো therefore the required equation of the line is x/a + y/b equal 1 so x/a মানে কিমান পালো আমি 2 y/b মানে কিমান পালো 3 equal 1 so LCM ললো 6 এটো হল 3x twice y equal 1 so 3x + twice y equal 6 और আমি লিখিব পাৰো 3x + twice y - 6 is equal to 0 so answer to আমাৰ এইখিনি so আমি পাই গলো so find the value of a so a equal আমাৰ a ফাইন্ড কৰিব দিছিল বেলেগ একো নাছিল so a equal to b equal 3 এইখিনি ফাইন্ড কৰিব দিছিল এইখিনি নকৰিলে হ'ব কোৱেশ্চনত আমাক a আৰু b so a2 পালো b equal 3 আৰু ইকুৱেশ্যনটো যদি কয় তেনেহলে আমি এইখিনি কৰি দিবা তোমালোকে যদি লগতে যদি কয় find the value of a and b or যদি কোৱেশ্চনটো অলপ এক্সটেন্ড কৰি কেনে যদি কয় যে find the equation of the line তেনেহলে আমি x/a আৰু y/b ভ্যালু পুট কৰি আমি এনেকৈ ফাইন্ড কৰি লম ঠিক আছে গতিকে আমাৰ এইখিনি কথা তো সলিউশনটো আমাৰ কোৱেশ্চন নম্বৰ 9 লৈকে কমপ্লিট হল সো নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 10 ৰ পৰা ডিসকাস কৰিম সো কিবা যদি কোৱেশ্চনখিনি কিবা যদি ডাউট আছে তোমালোকে কমেন্টত জনাই দিবা আৰু ভিডিও বিলাক তোমালোকে সম্পূৰ্ণকৈ চাবা আৰু চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ